মাননীয় সুন্দর প্রসাদ রাভা আপোনাক আমাৰ নেক্সট প্ৰগ্ৰামবোৰ লাইন দিয়াৰ কাৰণে মাইক্ৰফোনটি আগবঢ়াই দিছে। সমূহ সাংস্কৃতিক প্ৰেমী নাই আমি উপৰচৰীয়া বিষ্ণুজ্যোতি কলা কৃষ্টি সংঘৰ সৌজন্যত এইবুলি যি ৪৬ বছৰীয়া আমাৰ সংঘৰ জন্ম উৎসৱ তাৰ লগতে আমাৰ অসমৰ বা অসমীয়াৰ যি বাপতি সাহন ৰঙালী বিহু সেই বিহু উদযাপন কৰি আহিছোঁ আৰু আজি যোৱাকালিৰ পৰা উদযাপন কৰা আমাৰ এইবুলি ৪৬ সংখ্যক ৰঙালী বিহু উৎসৱৰ আজি দ্বিতীয় দিন আমাৰ আজি দিনটোৰ আৰু আমাৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিসমূহ আমি আপোনালোকৰ আগত প্ৰদৰ্শন কৰিবলৈ আমি সুবিধা দিওঁ আৰু আমাৰ এই বিহু পতাৰখনি অৰ্থাৎ সাংস্কৃতিক তালিখনি উৎপাদন কৰাৰ কাৰণে আমি আমাৰ মাজলৈ নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ এই অঞ্চলৰ তথা আমাৰ তামোলপুৰ অঞ্চলৰ এগৰাকী জনপ্ৰিয় যুৱ নেতা আমাৰ সকলোৰে মৰমৰ আমাৰ চিনাকি আমাৰ বিধায়ক ৫৮ নং তামোলপুৰ এতিয়া অৱশ্যে ৫৮ ৪৮ নম্বৰ তামোলপুৰ বিধানসভা সমষ্টি হয় এই সমষ্টিৰ আমাৰ সন্মানীয় বিধায়ক শ্ৰীযুত আমাৰ মাজত আহি উপস্থিত হৈছেহি আৰু আমি তেখেতৰ হাতেৰে আমাৰ আজি সাংস্কৃতিক প্ৰদৰ্শন উদ্বোধন কৰিবলৈ লৈছোঁ আৰু আমাৰ সাংস্কৃতিক প্ৰদৰ্শন উদ্বোধন কৰাৰ আগতে আমাৰ সন্মানীয় বিধায়ক শ্ৰীযুত জনুন দৈমাৰী হিচাপে আমি উদযাপন সমিতিৰ তৰফৰ পৰা এইখনি আমাৰ জাতীয় যি সম্ভাষণী বস্ত্ৰ পাজাৰ ৰাভাসকলৰ সংগঠনৰ যিখন বস্ত্ৰ পাজাৰেৰে সম্বোধন জ্ঞাপন কৰিছোঁ আৰু সন্মানীয় বিধায়ক ছাৰক আমি আমাৰ বিহুতলীখন উদ্বোধন কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। আমি আমাৰ সন্মানীয় উদ্বোধনী ভাষণ